আসসালামু আলাইকুম রহমতুল্লাহ। আমি মইয়তৰ প্ৰশংসা কৰিব লাগে। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, সাহাবাসকলৰ এটা জমাতে এটা মইয়তৰ জনাজা কৰি আছিল আৰু এই মইয়তৰ বহুত প্ৰশংসা কৰি আছিল যে মানুহজন বহুত ভাল মানুহ আছিল, আমাৰ মাজৰ পৰা গুচি গ'ল। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শুনিলে আৰু শুনি ক'লে যে ৱাজিব হৈ গ'ল। দ্বিতীয় এটা জনাজাত সাহাবাসকল শৰীক হৈছিল আৰু সব সাহাবাসকলে কৈছিল মানুহজন বহুত বেয়া মানুহ আছিল, আমাৰ মাজৰ পৰা গুচি গ'ল, এতিয়া বহুত ভাল হ'ল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শুনিলে আৰু শুনি ক'লে যে ৱাজিব হৈ গ'ল। তেতিয়া হযরত উমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ক'লে, ইয়া রাসূলুল্লাহ, আপুনি যেন ক'লে ৱাজিব হৈ গ'ল, কি ৱাজিব হৈ গ'ল? তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে যি মইয়তৰ কাৰণে তোমালোকে ভালাই কৰিছিলা, কৈছা যে মানুহজন বহুত ভাল মানুহ আছিল, তেওঁৰ ওপৰত জান্নাত ৱাজিব হৈ গ'ল। আৰু যি মইয়তৰ কাৰণে তোমালোকে বুৰাই কৰিছিলা, কৈছিলা যে তোমালোকে কৈছিলা যে মানুহজন বহুত বেয়া মানুহ আছিল, আমাৰ মাজৰ পৰা গুচি গ'ল, ভাল হ'ল, যে তেওঁৰ ওপৰত জাহান্নাম ৱাজিব হৈ গ'ল। সেইকাৰণে ভাই বন্ধুসকল, যেতিয়া মইয়ত আমাৰ সন্মুখত আহিব জানাজাৰ সময়ত, তেতিয়া আমি মইয়তৰ প্ৰশংসা কৰিব লাগে যে মানুহজন বহুত ভাল মানুহ আছিল। যদিও বেয়া মানুহ হয়, এটা গুণটো ভাল আছিল মানুহজনৰ, আৰু সেই গুণ দি তেওঁক ক'ব লাগে যে মানুহজন বহুত ভাল মানুহ আছিল। তেতিয়া আল্লাহ তবাৰক व তাআলাও তেওঁক ভাল পায়, তেওঁকো মাফ কৰি দিয়ে। সেইকাৰণে ভাই বন্ধুসকল, যদিও মইয়তজন বেয়া মানুহ, আমি বেয়াটো আমি কৰিব নালাগে, আমি ভালটো প্ৰশংসা কৰিব লাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোক জমিনত গৱাহ থাকা যে আল্লাহ তবাৰক व তাআলাই, যদি তোমালোক গৱাহ সাক্ষী থাকা, তোমালোক জমিনত সাক্ষী থাকা যে আল্লাহ তবাৰক व তাআলাই যি ব্যক্তিক জান্নাত ৱাজিব কৰি দিছে, বস তেওঁ জান্নাতি হয়। আৰু যি ব্যক্তিৰ ওপৰত তোমালোকে বুৰাই কৰিছিলা, যি ব্যক্তিক তোমালোকে ভালাই কৰিছিলা, ভাল কৈছিলা যে আল্লাহ তবাৰক व তাআলাই তেওঁকো আল্লাহ তবাৰক व তাআলাই তেওঁক জান্নাত দান কৰিব। আৰু যি ব্যক্তিক তোমালোকে বুৰাই কৰিছিলা, আল্লাহ তবাৰক व তাআলাই তেওঁক জাহান্নাম দিব। সেইকাৰণে ভাই বন্ধুসকল, মইয়তৰ আমি প্ৰশংসা কৰিব লাগে, বুৰাইটো ক'ব নালাগে। ভালাই যিটো আছে সেই ভালাই দি আমি প্ৰশংসা কৰিব লাগে যে মানুহজন বহুত ভাল মানুহ আছিল। আল্লাহ তাআলাই আমাক চবক এই হাদিছৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।